Good evening, friends. মই ডক্টৰ দীপাংকৰ। আজি আপোনালোকক ভিটিলিগো আৰু পিটাৰাইচিছ ভাৰ্চিকলৰ এই দুটা বেমাৰৰ বিষয়ে অকণমান ডিফাৰেঞ্চ আপোনালোকক ক'ব ওলাইছোঁ। কাৰণ দেখাত কেতিয়াবা একে নিচিনাই লাগে এই দুটা বেমাৰ, আৰু বহুত মানুহ কনফিউজন হৈ যায় আৰু ভয় খাই যায়। ভিটিলিগোটোতো এটা ডাঙৰ বেমাৰ হয়। এইটো স্কিনত যিবিলাক বগা দাগ বা পেচেছবিলাক পৰি যায় সেইটো ভিটিলিগো বুলি কয়। সেইটো এটা অট'ইমিউন ডিজিজ আৰু সেইটো এটা ডাঙৰ বেমাৰ। ডাঙৰ ইন দ্য চেন্স মানে খুব ক্ৰনিক বেমাৰ হয়। তাৰ কম্পেৰিজনত পিটাৰাইচিছ ভাৰ্চিকলৰটো বিনাইন বুলি ক'ব পাৰি। তো আহকচোন অকণমান জানো ডিফাৰেঞ্চখিনি। ভিটিলিগো বেমাৰটো বেচিকেলি এটা অট'ইমিউন ডিজিজ হয়। স্কিনৰ মানে আমাৰ স্কিনৰ যিবিলাক কালাৰটো আহে, কালাৰটো এনেইতো নাহে। সেই কালাৰবিলাক দিবলৈ কিছুমান চেলছ থাকে আমাৰ বডিত, সেইবিলাকক মেলানোচাইটছ বুলি কোৱা হয়। আৰু মেলানোচাইটছ স্কিন চেলছবিলাকে মেলানিন নামৰ এটা পিগমেণ্ট বা এটা পদাৰ্থ, কালাৰিং ছাবষ্টেঞ্চ এটা প্ৰডিউচ কৰে, আৰু সেইটোৰ কাৰণে আমাৰ স্কিনৰ এটা ডিষ্টিংটিভ কালাৰ হয়। ভিটিলিগো বেমাৰটোত আমাৰ বডিৰ যিটো ইমিউনিটি ছিষ্টেম থাকে বা ৰোগ প্ৰতিৰোধ ক্ষমতা, সেই ৰোগ প্ৰতিৰোধ ক্ষমতাটোৱে বাই মিষ্টেক কৰি কেনে আমাৰ শৰীৰৰ ভিতৰৰ ইণ্ডিভিজুৱেল হেল্ডি মেলানোচাইট চেলবিলাকক এটেক কৰি কেনে হাৰ্ম কৰি ধ্বংস কৰে। আৰু ইভেঞ্চুৱেলি মেলানোচাইটছবিলাকৰ পৰাই যিহেতু মেলানিনটো চিন্থেচিছ হয়, তো মেলানোচাইটছ চেলবিলাকে নাথাকিলে মেলানিনটোনো ক'ৰ পৰা জেনেৰেট হ'ব। তো ইভেঞ্চুৱেলি আমাৰ স্কিনে তাৰ যিটো এটা নেচাৰেল কালাৰ হয় সেইটো তেনেকৈ হেৰুৱাবলৈ আৰম্ভ কৰে। প্ৰথম অৱস্থাত স্কিনবিলাক অকণমান পেল টাইপৰ হয়, অলপমান হেতা টাইপৰ হৈ যায়, একদম ঢকঢকীয়া বগা বাৰু নহয়। আৰু তেনেকৈ গ্ৰেজুৱেলি অলপ দিন পিছত বা অলপ মাহ পিছত সেনেকৈ স্কিনটো ঢকঢকীয়া বগা টাইপৰ হৈ যায়, মানে কমপ্লিটলি সেই পিগমেণ্টটো হেৰুৱাই পেলায়। সেইটো হ'ল ভিটিলিগো। এতিয়া ভিটিলিগোটো অট'ইমিউন ডিজিজ হয়। তাৰ কিন্তু প্ৰপাৰ কাৰণটো কি হয়, কোনবিলাক কাৰণৰ কাৰণে ভিটিলিগোটো সেই পেচেণ্টজনৰ বা সেই মানুহজনৰ বডিত ডেভেলপ হ'ল, তাৰ কোনো প্ৰপাৰ এক্সপ্লেনেশ্যন নাই। কিছুমান কণ্ট্ৰিবিউটিং ফেক্টৰ, কিছুমান ৰিস্ক ফেক্টৰ থাকে, যেনেকৈ মেবি জেনেটিক হয় কেতিয়াবা সেই মানুহজনৰ বডিত যদি বা সেই পেচেণ্টজনৰ বডিত অলৰেডি আৰু বেলেগ অট'ইমিউন ডিজিজ আছে। অট'ইমিউন ডিজিজ অকল ভিটিলিগোই নহয়, বেলেগ বেলেগ অট'ইমিউন ডিজিজ থাকে। সেইবিলাক যেনেকৈ থাইৰইড, ডায়েবেটিছ মেলাইটাছ, লগতে ভিটামিন B12 ডেফিচিয়েঞ্চি হৈ কেনে পাৰ্নিচিয়াছ এনিমিয়া, ৰিমেটইড আৰ্থ্ৰাইটিছ, SLE, এলোপেচিয়া এৰিয়াটা, এডিছনছ ডিজিজ, এনেকুৱা বেলেগ বেলেগ টাইপৰ অট'ইমিউন ডিজিজ থাকে, যিবিলাক যদি অলৰেডি পেচেণ্টজনৰ বডিত আছে, তেওঁৰ ভিটিলিগো বা তেনেকুৱা অন্যান্য আৰু এটা অট'ইমিউন ডিজিজ ডেভেলপ হোৱাৰ টেণ্ডেঞ্চিটো বাঢ়ি যায়। তাৰ লগতে ষ্ট্ৰেছ ফেক্টৰ, এনেকুৱা টাইপৰ ফেক্টৰবিলাক থাকে। তাৰ লগতে যদি তেওঁৰ ক'ৰবাত দুখ চুখ পাইছে, ক'ৰবাত ট্ৰমা হৈছে, তাত আকৌ নতুনকৈ ভিটিলিগো পেটচেছটো আহি গৈছে, তো সেনেকুৱা টাইপৰ কণ্ট্ৰিবিউটিং ফেক্টৰবিলাক থাকে। পিটাৰাইচিছ ভাৰ্চিকলৰ বেমাৰটো সাধাৰণতে আমি চুম পৰা বুলি কওঁ, মানে আমাৰ স্কিনৰ কিছুমান বিশেষ এৰিয়াত এই বেমাৰটো হয়। আৰু সেই বেমাৰটো হ'লে ৰেচেছবিলাক সম্পূৰ্ণ বগা হৈ নাযায়, অলপ পাতল হেতা টাইপৰ হয়, অৰ বেছি ব্ৰাউন বা বেছি ডাঠ বা বেছি অলপমান নৰ্মেল স্কিনতকৈ বেছি মানে হাইপাৰ পিগমেণ্টেড হ'ব পাৰে, মানে বেছি পিগমেণ্টেড, বেছি ডাৰ্ক, নৰ্মেল স্কিনখিনি পিংক টাইপৰ হ'ব পাৰে। এই তিনিটাই মানে ফিচাৰ্ছ থাকে, এই তিনিটাই মানে কালাৰ থাকে। আৰু পিটাৰাইচিছ ভাৰ্চিকলৰ হ'লে কিছুমান ডিষ্টিংটিভ এৰিয়াতহে হয়, যেনেকৈ আমাৰ চেষ্ট, নেক এৰিয়া, আপাৰ বেক এৰিয়া, ষ্টমাক এৰিয়া, আপাৰ আৰ্মছ, এনেকুৱা টাইপৰ এৰিয়াত হয়। কিন্তু ভিটিলিগোটো যিকোনো এৰিয়াতে হ'ব পাৰে। সেইটো বেচিকেলি ট্ৰমা প্ৰ'ন এৰিয়াবিলাকত হয়, য'ত মানে বেছিকৈ অলপমান খুন্দা চুন্দা খাই থাকোঁ, অলপমান ট্ৰমা হৈ থাকে, যেনেকৈ আমাৰ হাত, ভৰি, তেনেকুৱা, লগতে আইলিড, লগতে আমাৰ ফেচৰ নাক চাক, তেনেকুৱা নষ্ট্ৰিলছ, লিপছ, এনেকুৱা এৰিয়াবিলাকত হ'ব পাৰে। লগতে আমাৰ যিবিলাক মানে স্কিনৰ ফোল্ডছ থাকে, তাতো এনিটাইম ফ্ৰিকশ্যন হৈ থাকে, তাতো হ'ব পাৰে। তো ভিটিলিগোৰ মানে কোনো ডেফিনিট তেনেকুৱা জাগা নাই য'ত সি হ'ব নোৱাৰে। স্কিনৰ মানে সি গোটেই বডিৰ ভিতৰত যিকোনো পাৰ্টতে হ'ব পাৰে। অৱশ্যে ডেফিনেটলি কিছুমান এৰিয়াত তাৰ হেৰিটো অলপ বেছি হয়, এফিনিটিটো বেছি, কিন্তু তথাপি সি অল অভাৰ বডি অফ দ্য
অল অভাৰ স্কিন মানে সি হ'ব পাৰে। পিটাৰাইচিছ ভাৰ্চিকুলাৰটো এই পাৰ্টিকুলাৰ এৰিয়াখিনিতহে হয়। আৰু অলৰেডি মই ক'লোঁ ভিটিলিগোত মানে ঢকঢকীয়া বগা পেটচেছ থাকে, আৰু পিটাৰাইচিছ ভাৰ্চিকুলাৰ বা চূম পৰিলে পাতল টাইপৰ হয়, নহ'লে অলপ পিংকিছ টাইপৰ হয়, আৰু নহ'লে অলপ বেছি ব্ৰাউনিছ টাইপৰ হয়। আৰু এই পাৰ্টিকুলাৰ এৰিয়াবিলাকত বেছিকৈ হয় নেক, বেক, ষ্টমাক, চেষ্ট আৰু আপাৰ আৰ্মছ তেনেকুৱা। ভিটিলিগো হ'লে সেই স্কিনখিনিত তেনেকুৱা নৰ্মেল স্কিনটো যেনেকুৱা সেনেকুৱাই থাকে, তাত কোনো স্কেলিং বা তাত কোনো তেনেকুৱা একো টাচ কৰিলে ফিল নহয় যে তাত কিবা এটা আছে তেনেকুৱা, এইটো নৰ্মেল স্কিনৰ নিচিনা। কিন্তু চূম পৰা বা পিটাৰাইচিছ ভাৰ্চিকুলাৰ হ'লে সেই এৰিয়াখিনিত যদি আপুনি হাতেৰে টাচ কৰে, তো তেতিয়া আপুনি অকণমান স্কেলি, অকণমান স্কিনটো যেন অকণমান অলপ স্কেলছ ওলাই আছে, অকণমান মানে কি আৰু অলপ ফ্লেকি টাইপৰ তেনেকুৱা ফিল কৰে হাতেদি টাচ কৰিলে তেনেকুৱা। তাৰ লগতে ভিটিলিগোটো তেনেকে ইমান লং টাৰ্মলৈকে বডিত নাথাকে। এইটো ট্ৰিটমেণ্ট কৰিলেতো ভাল হৈ যায়, তাৰ লগতে বহুত ক্ষেত্ৰত সি আকৌ ৰিএপেয়াৰো কৰে, কিন্তু এটা সময়ত যাই কিনে সি নাইকিয়া হৈ যায়, সি মানে কিয়ৰ হৈ যায় তেনেকুৱা। সেইটো মাহো হ'ব পাৰে বা বছৰো লাগিব পাৰে তেনেকুৱা। আৰু লগতে ভিটিলিগোৰ যেনেকে যিকোনো ৱেডাৰ, যিকোনো বতৰৰ লগত তাৰ কোনো ৰিলেশ্যন নাই, যিকোনো ৱেডাৰ বতৰতে সি হ'ব পাৰে। পিটাৰাইচিছ ভাৰ্চিকুলাৰ বা চূম পৰা বেমাৰটো সাধাৰণতে নৰ্মেলি যিটো ট্ৰপিকেল বা ছাব ট্ৰপিকেল, যিটো মানে অলপ হট হিউমিড এনভাইৰনমেণ্ট, এইবিলাকত বেছি হয়, বুজি পাইছে? তাৰ লগতে যিবিলাক মানুহে চুৱেটিং বেছি কৰে তেনেকুৱা মানুহবিলাকৰ বেছি হয়, মানে যিবিলাক মানুহৰ হাইপাৰ হাইড্ৰচিছ হয়, খুব অত্যাধিক চুৱেট কৰে, তেনেকুৱা মানুহবিলাকৰ পিটাৰাইচিছ ভাৰ্চিকুলাৰ বা চূম পৰাটো বেছি হ'ব পাৰে, গৰমৰ দিনত বেছি হয়। ভিটিলিগোত কিন্তু সেনেকুৱা একো নাই, সেইটো মানে পেৰেনিয়েল, গোটেই ইয়েৰতে থাকিব পাৰে। তাৰ লগতে যিবিলাক মানুহৰ স্কিনটোত অলপমান অইলি হয়, অলপমান তেনেকৈ চিপচিপা বা অকণমান অইল বা তেলৰ হেৰিটো বেছি হয়, তেলটো বেছিকৈ ওলাই থাকে, চিবাম চিক্ৰেশ্যনটো বেছি, লগতে অলপমান তেলেতীয়া কছমেটিক্স বা গ্ৰিজি কছমেটিক্স তেনেকুৱা এপ্লাই কৰে, তেনেকুৱা মানুহবিলাকৰ পিটাৰাইচিছ ভাৰ্চিকুলাৰ বা টিনিয়া ভাৰ্চিকুলাৰ বা চূম পৰা বেমাৰটো অলপমান বেছিকৈ দেখা যায়। ভিটিলিগোৰ লগত তেনেকুৱা একো নাই। লগতে পিটাৰাইচিছ ভাৰ্চিকুলাৰটো কেতিয়াবা অলপ মাইল্ডলি ইটচি হ'ব পাৰে, নৰ্মেলি তাত কোনো চিমটমছ নাথাকে। ভিটিলিগোটো কিন্তু একেই, ভিটিলিগোত কেতিয়াবা নতুন নতুন পেটচেছ তেনেকৈ আহি থাকিলে, নতুন নতুন লিজনছ কিছুমান ডেভেলপ হৈ থাকিলে অলপমান ইচিং থাকে তেনেকুৱা। আৰু পিটাৰাইচিছ ভাৰ্চিকুলাৰটো কেতিয়াবা মাইল্ডলি ইচিং হয়, আদাৰ দেন ডেট তেনেকুৱা একো চিমটমছ নাই। এইখিনি ক্ষেত্ৰত দুটাৰ মাজত অকণমান মিল দেখিব পোৱা যায়। তাৰ লগতে ভিটিলিগোত সাধাৰণতে ট্ৰমা, ক'ৰবাত আপুনি অলৰেডি ভিটিলিগো বেমাৰটো আপোনাৰ বডিত ডেভেলপ হৈছে, তাৰপিছত যদি আপুনি স্কিনত ক'ৰবাত দুখ চুখ পায়, ক'ৰবাত যদি আপোনাৰ কাটা চিঙা হৈছে, তাত আকৌ নতুনকৈ ভিটিলিগো পেটচেছটো আহি যায়, যিটো কোবনাৰ ফেন'মেনন বুলি কোৱা হয় বা কোবনাৰাইজেশ্যন বুলি কোৱা হয়। সেই ফেন'মেননটো কিন্তু পিটাৰাইচিছ ভাৰ্চিকুলাৰ বা টিনিয়া ভাৰ্চিকুলাৰ বা চূম পৰা এই বেমাৰটো তেনেকৈ দেখিব পোৱা নাযায়। ভিটিলিগোটো যেনেকৈ জেনেটিক হয়, কিছু ক্ষেত্ৰত সেইটো জেনেটিক হ'ব পাৰে ভিটিলিগোটো। পিটাৰাইচিছ ভাৰ্চিকুলাৰটো তেনেকৈ কিছু ক্ষেত্ৰত সেইটো তেনেকৈ ফেমিলি হিষ্ট্ৰীৰ পৰা তেনেকৈ অহা দেখিব পোৱা যায়। কিন্তু সেইটো চব ক্ষেত্ৰতে, চব পেচেণ্টৰ ক্ষেত্ৰতে বা চব মানুহৰ ক্ষেত্ৰতে হ'ব তেনেকুৱা নহয়। তো আপোনালোকে অকণমান গম পালে যে চব পেটছ বা চব স্কিনত বগা পৰিলে বা অলপ হেতা পৰিলে সেইটো যে ভিটিলিগো হ'ব। ভিটিলিগো মানে যিটো মানে বগা বেমাৰটো, যিটো মানে এটা ছ'চিয়েল ষ্টিগমা এটা জড়িত হৈ আছে, মানুহৰ এতিয়াও মানে যথেষ্ট মানে মানুহ মানে এংজাইটিত ভোগে, মানুহে ভয় খায়, মানে অলপ পেনিক হৈ যায়। সেইটো বেমাৰটো এটা ডাঙৰ বেমাৰ, এটা মানে ক্ৰনিক বেমাৰ, আৰু পিটাৰাইচিছ ভাৰ্চিকুলাৰটোৰ লগত তাৰ যথেষ্টখিনি ডিফাৰেঞ্চ থাকে। মই এটা কথা ক'ব পাহৰিলোৱেই, পিটাৰাইচিছ ভাৰ্চিকুলাৰটো এনে নৰ্মেলি এইটো ফাংগেল ইনফেকশ্যন হয়, ভিটিলিগোটো তেনেকুৱা নহয়। পিটাৰাইচিছ ভাৰ্চিকুলাৰটো এটা ফাংগাছৰ পৰা হয়। এই ফাংগাছটো এনে নৰ্মেল স্কিনত আমাৰ থাকেই, কিন্তু কিছু ক্ষেত্ৰত কিছুমান চাৰ্কামষ্টেঞ্চত তাৰ গ্ৰ'থটো বেছি হৈ যায়, আৰু গ্ৰ'থটো বেছি হোৱাৰ পিছত সি এনেকৈ ৰেচেছবিলাক কৰে, আৰু সেই ফাংগাছটো মেলাচিজিয়া গ্ৰুপৰ ফাংগাছ বুলি কোৱা হয়।
তো আশা ৰাখিছোঁ আপোনালোকে অকণমান গম পালে যে ভিটিলিগো বা যিটো বগা মানে থকথকীয়া বগা বেমাৰ স্কিনত যিটো হয় আৰু যিটো চুম পৰা যিটো অলপমান পাতল পাতল হেতা টাইপৰ কিছুমান ৰেচেছ হয়, এই দুটা বেমাৰৰ মাজত অকণমান আপোনালোকে ডিফাৰেঞ্চটো গম পালে। তথাপি কিবা কনফিউজন থাকিলে যদি স্কিনত তেনেকুৱা কিবা আপোনালোকৰ আহিছে যিটো লৈ কিনে আপোনালোকে সচেতন হৈছে, টেনশ্যনত ভুগিছে, ষ্ট্ৰেছ এংজাইটিত ভুগিছে, আপোনালোকে দেখুৱাব বা কনচালটেশ্যনৰ কাৰণে আহিব পাৰে আমাৰ ওচৰত। আমি আপোনালোকৰ স্কিনটো ভালকৈ পৰ্যবেক্ষণ কৰি ডায়েগনচিছটো তেনেকৈ নিৰূপণ কৰি তেনেকৈ আপোনালোকক দিহা পৰামৰ্শ আগবঢ়াব পাৰিম। ধন্যবাদ।